হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে আৰু ময়ো ভালে আছোঁ। আৰু আজি হৈছে আমাৰ ৰমজান মাহৰ 9 নম্বৰটো ৰোজা। আৰু মইনো কেনেকৈ কি কৰোঁ আপোনালোকক সকলো দেখাই থাকিম আৰু আপোনালোকে একদম ভিডিঅ'টো চাই থাকিব। আৰু আজি ঘৰত যিহেতু মা নাই আৰু মই অকলে সকলোখিনি কৰিব লাগিব। আমাৰ ভাগিনে বহুত দিনৰ পৰা খুজি আছে, তাক ফেন এখন লাগে, সৰু ফেন এখন লাগে। এতিয়া আব্বাই ফোন কৰিছে যে মই ফেনখন লৈ গৈ আছোঁ ৰিচানৰ কাৰণে। আৰু তাৰ ইমান বেছি ফূৰ্তি। তোমাক যদি আম্মাই লৈ যাব আহে তেতিয়া তুমি কি কৰিবা? যাবানে নোযোৱা? যাবা গৈ। তাৰপিছত ফেনখনটো মাতো মাহীয়ে লৈ ল'ব। তোমাৰ ফেন এইবাৰ আমাৰ ফুলজোপা বহুত বেছি ফুলিছে। ফুলা হিচাপত আম লাগে নে নালাগে গম নাপাওঁ আৰু দেই। একদম আম গছৰ নিচিনা দেখা নাই, একদম ফুল গছৰ নিচিনাহে লাগিছে। হয়নে নহয় আপোনালোকে কমেণ্ট কৰি জনাব দেই। আপোনালোকক অকণমান ভিডিঅ'টো মনে মনে কৰিছোঁ দেই। দেখিছে তাৰ ৰিয়েকশ্যনটো? কি হ'ল? খুলি চোৱা। বহুতে সোধে যে এই মণিডাল কি হয়? এই মণিডাল হয় তছবি। আমাৰ নমাজ পঢ়াৰ পিছত আমি তছবি গণো আৰু তছবি গণিলে আমি কওঁ ৱাল হাইয়ুল কাইয়ুম। নামাজটো পঢ়ি ল'লোঁ আৰু পঢ়ি পেলাই এতিয়া ইফতাৰৰ কাৰণে কিবা কিবি অকণমান বনাব লাগিব। যিহেতু মই অকলেহে আজি ইফতাৰ আব্বাৰো আছে মছজিদত ইফতাৰ আৰু মা যিহেতু নাই। এইফালে বুটখিনি ৰাতিপুৱাতে ভিজাই থৈ দিছিলোঁ, এতিয়া বইল কৰিব লাগিব। এইফালে এয়া পিঠা বনাব লৈছোঁ। এইফালে এতিয়া পিঠা বনাব লৈছোঁ আৰু এইফালে বনাই আছোঁ। তাৰপিছতে এইফালে মাংসখিনি দি দিলোঁ। যিহেতু এজনী মানুহ আৰু কিনো বনাই থাকিম নহয়নে বাৰু। আৰু অকলে খাবও মন নাযায় তেনেকৈ। তাৰপিছতে আৰু এইফালে পূৰা বুট উহাই দিম আৰু হৈ যাব। এইফালে বুট ভাজি আছে আৰু এইফালে মোৰ খাচী মাংসখিনিও হৈ গ'ল। আৰু এইফালে আকৌ মগু দালিখিনিও বোলো বহাই দিওঁ। ইফতাৰ কৰি ইমান বেছি এলাহ লাগে, একো কৰিবৰ কাৰণে মন নাযায়। সেইকাৰণে বোলো এতিয়া বনাই পেলাই থৈ দিওঁ। তাৰপিছত ইফতাৰ কৰি আৰু বনাব কৰিব যেন নালাগে। আৰু এতিয়া আম্মাই ফোন কৰিছে বোলে, ঘৰলৈ আহি আছে মামাক লৈ পেলাই। আৰু তাকে আম্মাই কৈছে যে ইফতাৰ অলপ থৈ দিবি, তাকে অলপ থৈ দিম বাৰু। আপোনালোকে ভিডিঅ'টো ইফতাৰ কৰি উঠি এতিয়া অকণমান বহিছোঁ আৰু আজি ভিডিঅ'টো ইমানখিনিতে সামৰি দিওঁ বুলি ভাবিছোঁ। আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে আপোনালোকে কমেণ্ট কৰি জনাব। আৰু আজিলৈ আহিছোঁ, বাই বাই।